ওয়েলকাম টু সেৱা পাঠশালা। আজি তোমালোকৰ নৱমমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ যিটো চতুৰ্থ অধ্যায় আছে মানৰ অসম আক্ৰমণ, সেই চেপ্টাৰটো আলোচনা কৰিম। ইয়াৰ উপৰি তোমালোকৰ কাৰণে এইটো চেপ্টাৰৰ যিমান অনুশীলনীৰ কুৱেশ্যন আছে মই হাতেৰে লিখি আনিছোঁ তোমালোকৰ কাৰণে, ধুনীয়াকৈ লিখি আনিছোঁ যাতে তোমালোকে অলপ সময় পঢ়িয়ে যাতে মনত ৰখি যায় আৰু পৰীক্ষাত লিখিলে যাতে ফুল মাৰ্কছ পোৱা। ইয়াৰ উপৰি তোমালোকৰ এইটো চেপ্টাৰৰ শেষত মই এইটো চেপ্টাৰৰ সম্ভাৱ্য যিখিনি MCQ আছে মই গোটেই MCQখিনি আলোচনা কৰি দিছোঁ যাতে তোমালোকৰ পৰীক্ষাত একো প্ৰব্লেম নহয়। গতিকে তোমালোকে চাই থাকা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। চোৱা, প্ৰথমে আমি ষ্টুডেণ্ট এইটো চেপ্টাৰৰ অনুশীলনীখিনি কৰি লওঁ, ইয়াৰ পিছত আমি ধুনীয়াকৈ MCQখিনি আলোচনা কৰি আছোঁ। চোৱা, প্ৰথমতে অনুশীলনীৰ অতি চমু বা চমু উত্তৰৰ প্ৰশ্নত কি দিছে যে 1784 চনত মান ৰজা বডৌপায়াৰ আমোলত মানসকলে কোনখন দেশ জয় কৰিছিল। চোৱা, ইয়াৰ উত্তৰ হ'ব 1784 চনৰ মান ৰজা বডৌপায়াৰ আমোলত মানসকলে আৰাকান দেশ জয় কৰিছিল। নেক্সট চোৱা, 2 নম্বৰ যে মান আৰু ব্ৰিটিছৰ মাজত কেতিয়াৰ পৰা শত্ৰুতা সৃষ্টি হৈছিল। উত্তৰ, মান আৰু ব্ৰিটিছৰ মাজত 1784 পৰা শত্ৰুতা সৃষ্টি হৈছিল। 3 নম্বৰ চোৱা, মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম কি আছিল। উত্তৰ, মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম আছিল গোবিন্দ সিংহ। এতিয়া চোৱা ষ্টুডেণ্ট, 4 নম্বৰ কুৱেশ্যন যে কোন যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল। উত্তৰ, ঘিলাধাৰী যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল। 5 নম্বৰ চোৱা যে বৈশালী শুকুং কি। উত্তৰ, বৈশালী শুকুং হ'ল মানে লিখা টোকা। ইয়াৰ পিছত চোৱা 6 নম্বৰ যে বৈশালী মুং দুন চুন খাম কি। উত্তৰ, বৈশালী মুং দুন চুন খাম হ'ল মানে লিখা টোকা। 7 নম্বৰ কুৱেশ্যন চোৱা যে বদন চন্দ্ৰৰ সৈতে মান সৈন্য আহোঁতে অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল। উত্তৰ চোৱা যে বদন চন্দ্ৰৰ সৈতে মান সৈন্য আহোঁতে অসমৰ প্ৰধানমন্ত্ৰী আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই। 8 চোৱা যে বদন চন্দ্ৰই কিমান মান সৈন্য লগত আনিছিল। উত্তৰ, বদন চন্দ্ৰই প্ৰায় 8000 মান সৈন্য লগত আনিছিল। 9 নম্বৰ কুৱেশ্যন চোৱা যে বদন চন্দ্ৰই অসমত সোমায়েই কিমান অতিৰিক্ত সৈন্য গোটাইছিল। আৰু উত্তৰ চোৱা যে বদন চন্দ্ৰই অসমত সোমায়েই 8000 অতিৰিক্ত সৈন্য গোটাইছিল। 10 চোৱা যে বদন চন্দ্ৰক চন্দ্ৰকান্ত সিংহই কি উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল। উত্তৰ, বদন চন্দ্ৰক চন্দ্ৰকান্ত সিংহই মন্ত্ৰী বৰফুকন উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল। 11 কুৱেশ্যন চোৱা 11 নম্বৰ যে মানৰ আক্ৰমণ কোন কোন চনত হৈছিল। উত্তৰ, মানৰ আক্ৰমণ 1817, 1819 আৰু 1821 চনত হৈছিল। 12 নম্বৰ কুৱেশ্যন চোৱা যে কোন চনত বদন চন্দ্ৰক হত্যা কৰা হৈছিল। উত্তৰ, 1818 চনত বদন চন্দ্ৰক হত্যা কৰা হৈছিল। ইয়াৰ পিছত চোৱা ষ্টুডেণ্ট, আমাক শুদ্ধ উত্তৰটো বাচিব দিছে যে 1816, 1817 আৰু 1819 চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল। এইটো কোনটো শুদ্ধ হ'ব যে 1817 চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল। নেক্সট চোৱা ষ্টুডেণ্ট, জগন্নাথ ঢেকিয়াল ফুকন, বদন চন্দ্ৰ বৰফুকন, চন্দ্ৰকান্ত বুঢ়াগোহাঁই ৰুচিনাথ বৰগোহাঁইৰ ভাতৃ আছিল। অৰ্থাৎ ৰুচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ কোন আছিল। জগন্নাথ ঢেকিয়াল ফুকন, হয়নে। নেক্সট চোৱা, বদন চন্দ্ৰৰ হত্যাকাণ্ড কিমান চনত হৈছিল। বদন চন্দ্ৰৰ হত্যাকাণ্ড আগষ্ট মাহৰ 1818 চনত। নেক্সট চোৱা ষ্টুডেণ্ট, ৰাজমাও নুমলী চন্দ্ৰকান্ত সিংহ, পূৰ্ণানন্দ বুঢ়াগোহাঁই, ব্ৰজনাথ বুঢ়াগোহাঁইৰ মাতৃ আছিল। ৰাজমাও নুমলী কাৰ মাতৃ আছিল। ৰাজমাও নুমলী আছিল তোমাৰ চন্দ্ৰকান্ত সিংহৰ মাতৃ, হয়নে। এতিয়া চোৱা ষ্টুডেণ্ট 5 নম্বৰ কুৱেশ্যন যে ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল। ইয়াণ্ডাবু সন্ধি 1826 ইয়াণ্ডাবু সন্ধি হৈছিল। এতিয়া চোৱা ষ্টুডেণ্ট যে ৰচনাধৰ্মী প্ৰশ্নাৱলীৰ কুৱেশ্যনখিনি প্ৰথমতে কি আছে, মণিপুৰ আৰু আৰাকানত মানৰ ৰাজ্য বিস্তাৰ সম্পৰ্কে আমাক চমুকৈ উল্লেখ কৰিব দিছে। চোৱা ষ্টুডেণ্ট, ইয়াৰ উত্তৰ চোৱা যে মান ৰজা আলংবায়াৰ দিনৰে পৰা ব্ৰহ্মদেশে ৰাজ্য সম্প্ৰসাৰণৰ বাবে অধিক যত্নপৰ হৈছিল। মান ৰজাৰ সাম্ৰাজ্যবাদী প্ৰচেষ্টা সীমামূৰীয়া মণিপুৰ আৰু কাছাৰলৈ বিস্তাৰিত হৈছিল। তেওঁ ৰাজ্যৰ পশ্চিম ফালে কি হৈছিল, ৰাজ্য বিস্তাৰ নীতি গ্ৰহণ কৰিছিল। ব্ৰহ্মদেশ আৰাকান দখল কৰি লাহে লাহে মণিপুৰৰ ওপৰত কেইবাবাৰো আক্ৰমণ কৰিছিল। মান ৰজাই পশ্চিম দিশে সম্প্ৰসাৰণ আঁচনি লৈ ব্ৰিটিছৰ বিৰুদ্ধে অসমক প্ৰধান সৈন্য শিবিৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছিল। এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যন যে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাই কেনেকৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ জন্ম দিছিল, আলোচনা কৰা। চোৱা, তোমালোকৰ কাৰণে মই গোটেই কুৱেশ্যনখিনি লিখি আনো ভালকৈ চাই আৰু টু দা পইণ্ট হিচাপে, গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, বহুত কষ্ট হয়। চোৱা 2 নম্বৰ কুৱেশ্যনৰ এনচাৰ চোৱা যে ক্ষমতা লাভৰ এবছৰৰ ভিতৰতে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মৃত্যু হৈছিল। পূৰ্ণানন্দই স্বৰ্গদেউৰ মৃত্যুৰ সংবাদটো গোপনে ৰাখিছিল আৰু
কৌশলেৰে কম বয়সীয়া কমলেশ্বৰ সিংহক অসমৰ নতুন ৰজা হিচাপে নিযুক্তি দিছিল। কোমল বয়সীয়া ৰজাজনে বুঢ়াগোহাঁইৰ হাতৰ পুতলা হিচাপে কাম কৰিছিল। 1810 চনত কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত পূৰ্ণানন্দই চন্দ্ৰকান্ত সিংহ নামে কণমানি ল'ৰা এজনক আহোম ৰাজপাটত বহুৱায়। পূৰ্ণানন্দৰ স্বেচ্ছাচাৰী শাসন দেশৰ লোকে ভাল পোৱা নাছিল, ফলত তেওঁক শাসনৰ পৰা আঁতৰাবলৈ কি কৰিছিল? ষড়যন্ত্ৰ চলিছিল। এতিয়া 3 নম্বৰ কুৱেশ্যন কি আছে যে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সংঘটিত ৰাজনৈতিক ষড়যন্ত্ৰৰ শেষ পৰিণতি কি আছিল? উত্তৰ, আহোম ৰজা চন্দ্ৰকান্ত সিংহ ক্ৰমে সকলক লৈ অহাৰ লগে লগে বুঢ়াগোহাঁইক ভাল নোপোৱা হৈছিল। সতৰাম নামে যুৱক এজনৰ সৈতে তেওঁৰ বৰ বন্ধুত্ব হৈছিল। তেওঁ সতৰামক চাৰিঙীয়া ফুকন খিতাপি দি ৰজাৰ ওচৰতে বহিবলৈ আসন দিছিল। সতৰামৰ ভেম দিনে দিনে বাঢ়ি গৈছিল আৰু কাকো নমনা হৈছিল। সকলো ক্ষমতা নিজৰ হাতলৈ নিবৰ কাৰণে বুঢ়াগোহাঁইক হত্যা কৰিবলৈ চেষ্টা চলাইছিল, কিন্তু আন ষড়যন্ত্ৰৰ দৰে এইবাৰো গোপন তথ্য ফাদিল হৈ পৰিছিল আৰু সকলো জগৰীয়া ষড়যন্ত্ৰক ফাঁচি দিয়া হৈছিল। এতিয়া 4 নম্বৰ কুৱেশ্যন যে বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানিকীয়ে অসম আক্ৰমণ কৰিছিল। কাৰণ বদন চন্দ্ৰ বৰফুকনৰ সম্পৰ্কীয় হোৱাৰ কাৰণে। ছেকেণ্ড পইণ্ট, অসমৰ সম্পদৰ কাৰণে, নিজৰ বীৰত্ব দেখুওৱাৰ কাৰণে। 4 হ'ল মানৰ ৰাজ্য বিস্তাৰৰ কাৰণে। 5 নম্বৰ পইণ্ট হ'ল অসমক সৈন্যস্থল হিচাপে ব্যৱহাৰ কৰাৰ কাৰণে। এতিয়া 5 নম্বৰ কুৱেশ্যন যে বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত অসমত মানৰ ৰাজনৈতিক হস্তক্ষেপ সম্পৰ্কে আমাক চমুকৈ আলোচনা কৰিব দিছে। বদন চন্দ্ৰ বৰফুকনে কলিকতাত থকা ব্ৰহ্মদেশৰ প্ৰতিনিধিজনক লগ ধৰিলে। ব্ৰিটিছৰ পৰা সহায়ৰ কোনো আশা নেদেখি বদন এই প্ৰতিনিধিজনৰ সৈতে ব্ৰহ্মদেশৰ অমৰাপুৰলৈ গৈ মান ৰজাক সাক্ষাৎ কৰিলে। কেইবাটাও কাৰণত মান ৰজাই বদনক সহায় কৰিবলৈ সন্মত হ'ল। মান ৰজা আলংবায়াৰ দিনৰে পৰা ব্ৰহ্মদেশে ৰাজ্য সম্প্ৰসাৰণৰ বাবে অধিক যত্নপৰ হৈছিল। মান ৰজাৰ সাম্ৰাজ্যবাদী প্ৰচেষ্টা সীমামূৰীয়া মণিপুৰ আৰু কাছাৰলৈ বিস্তাৰিত হৈছিল। তেওঁ ৰাজ্যৰ পশ্চিমফালে ৰাজ্য বিস্তাৰ নীতি গ্ৰহণ কৰিছিল। এতিয়া 6 নম্বৰ কুৱেশ্যনটো কি কৈছে আমাক যে মানৰ অসম আক্ৰমণৰ কাৰণসমূহ আমাক আলোচনা কৰিব দিছে। মানৰ আক্ৰমণৰ কাৰণসমূহ হ'ল যে বদন চন্দ্ৰ বৰফুকনৰ সম্পৰ্কীয় হোৱাৰ কাৰণে, অসমৰ সম্পদৰ কাৰণে, নিজৰ বীৰত্ব দেখুওৱাৰ কাৰণে। 4 নম্বৰ পইণ্ট হ'ল মানৰ ৰাজ্য বিস্তাৰৰ কাৰণে। 5 নম্বৰ পইণ্ট হ'ল অসমক সৈন্যস্থল হিচাপে ব্যৱহাৰ কৰাৰ কাৰণে। এতিয়া ষ্টুডেণ্ট 7 নম্বৰ কুৱেশ্যনটো আমাক কি দিছে যে মানৰ অসম আক্ৰমণৰ পৰিণতিসমূহ ফঁহিয়াই দেখুওৱা। উত্তৰ, মানৰ অসম আক্ৰমণৰ পৰিণতিসমূহ হ'ল যে মানৰ অসম আক্ৰমণে অসমত আহোমৰ 6 বছৰীয়া ৰাজত্বৰ অৱসানৰ মুকলি কৰি দিছিল। ইয়াৰ পিছত 2 নম্বৰ যে আহোম স্বৰ্গদেউ অস্থায়ীভাৱে হ'লেও ব্ৰহ্মদেশৰ ৰজাৰ তলতীয়া হৈ পৰিছিল। থাৰ্ড পইণ্টটো কি যে আহোম ৰজাসকল নামতহে ৰজা হৈ আছিল। তেওঁলোকৰ হাতত যি সামৰিক শক্তিৰ প্ৰয়োজন আছিল সকলোখিনি প্ৰায় শেষ হৈ আহিছিল। 4 নম্বৰ পইণ্ট কি যে মানৰ অসম আক্ৰমণে অসমৰ অৰ্থনৈতিক অৱস্থা মষিমূৰ কৰিছিল। উৎপন্ন বস্তুৰ পৰিমাণ ভীষণভাৱে কমি গৈছিল। সদাগৰ আৰু বেপাৰীসকলে বেপাৰ বাণিজ্য বন্ধ কৰিছিল। এতিয়া ষ্টুডেণ্ট 8 নম্বৰ কুৱেশ্যনটো কি আছে যে কোনটো বিদ্ৰোহক পানীমোৱা বিদ্ৰোহ বুলি কোৱা হয়? উত্তৰ, 1810 চনত কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত পূৰ্ণানন্দই চন্দ্ৰকান্ত সিংহ নামে কণমানি ল'ৰা এজনক আহোম ৰাজপাটত বহুৱায়। পূৰ্ণানন্দৰ স্বেচ্ছাচাৰী শাসন দেশৰ লোকে ভাল পোৱা নাছিল, ফলত তেওঁক শাসনৰ পৰা আঁতৰাবলৈ ষড়যন্ত্ৰ চলিছিল। দেশৰ ভালেমান মুখিয়াল লোকে আৰু ডাঙৰীয়া কমলেশ্বৰ সিংহৰ ৰাজত্বকালত এটা বিদ্ৰোহ সংঘটিত কৰিছিল। পানীমোৱা নামৰ এজন বিদ্ৰোহীয়ে এই বিদ্ৰোহৰ নেতৃত্ব দিছিল বাবে এই বিদ্ৰোহক পানীমোৱা বিদ্ৰোহ বুলি কোৱা হয়। এতিয়া 9 নম্বৰ কুৱেশ্যন যে 1817 চনৰ অসমত মানসকলৰ সামৰিক হস্তক্ষেপৰ 2টা ফলাফল উল্লেখ কৰা। উত্তৰ 2টা ফলাফল হ'ল যে ঘিলাধাৰী যুদ্ধত পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দৰ মৃত্যু হয় আৰু যুদ্ধত পৰাজিত হৈ ৰুচিনাথ গুৱাহাটীলৈ পলায়ন কৰে। এতিয়া 10 নম্বৰ কুৱেশ্যন যে প্ৰথম ইংগ-বৰ্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিল? এই যুদ্ধখন ক'ত সংঘটিত হৈছিল? যে 1824 খ্ৰীষ্টাব্দত প্ৰথম ইংগ-বাৰ্মা যুদ্ধ সংঘটিত হৈছিল আৰু এই যুদ্ধখন ব্ৰহ্মপুত্ৰ উপত্যকাত থকা আহোমৰ ৰাজ্য, কাছাৰ ৰাজ্য আৰু মণিপুৰ আৰু বংগদেশৰ এই 4খন ৰণাংগত সংঘটিত হৈছিল। এতিয়া 11 নম্বৰ কুৱেশ্যন আমাক কি আছে যে ইয়াণ্ডাবু সন্ধিৰ উল্লেখযোগ্য ফলাফলসমূহ আমাক উল্লেখ কৰিব দিছে। ইয়াৰ ফলাফলসমূহ হ'ল যে 1826 চনত মানে অসম ত্যাগ কৰিছিল। ইংৰাজসকলে অসমত অহাৰ সুবিধা পাইছিল। ইয়াৰ ফলত প্ৰথম ইংগ-বাৰ্মা যুদ্ধৰ সামৰণি পাইছিল, হয়নে? আৰু ব্ৰিটিছ বা ইংৰাজ শাসনৰ আৰম্ভণি হৈছিল। এতিয়া ষ্টুডেণ্ট 12 নম্বৰ কুৱেশ্যনটো আমাক কি দিছে যে ইয়াণ্ডাবু সন্ধিৰ গুৰুত্ব সম্পৰ্কে লিখা। উত্তৰ,
1826 চনৰ ইয়াণ্ডাবু সন্ধিয়ে যুদ্ধৰ সমাপ্তি ঘটাই অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে ইয়াণ্ডাবু সন্ধি আছিল অতি গুৰুত্বপূৰ্ণ ৰাজনৈতিক সিদ্ধান্তৰ সন্ধিত এই সন্ধিয়ে অসম বুৰঞ্জীৰ ধাৰা কি কৰিছিল সলনি কৰিছিল এই সন্ধিৰ চৰ্তসমূহ হ'ল যে ব্ৰিটিছৰ অনুকূলে গৈছিল মানৰ ৰাজত্বৰ ওপৰ পেলাই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শাসনভাৰ গ্ৰহণ কৰে উল্লেখযোগ্য যে এই সন্ধিৰ আগৰে পৰাই শাসনকালত মানসকলক কি কৰিছিল বিস্তাৰিত কৰাৰ অজুহাতত ব্ৰহ্মপুত্ৰ উপত্যকাত ব্ৰিটিছে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছিল এতিয়া ষ্টুডেণ্ট আমি চমুটোকাখিনি ধুনীয়াকৈ আলোচনা কৰিম প্ৰথমটো কি আছে যে বডৌপায়া বডৌপায়া এজন মান ৰজা আছিল তেওঁৰ নিজৰ বীৰত্ব দেখুওৱাৰ কাৰণে অন্য ৰাজ জয় কৰিছিল তেওঁৰ দিনত মানে আৰাকান জয় কৰিছিল বডৌপায়াই কি কৰিছিল শৰণাৰীসকলক উভতাই পঠাবৰ কাৰণে ইংৰাজ চৰকাৰক হেঁচা দিছিল নেক্সট যে গম্ভীৰ সিং 2 যে গম্ভীৰ সিং আছিল এজন মণিপুৰৰ ৰাজকুমাৰ তেওঁৰ দুজন ভায়েক আছিল মনজিত সিং আৰু সুৰজিত সিং মানসকলে 1919 আৰু 23 কালছোৱাত মণিপুৰৰ ওপৰত তেওঁলোকৰ সম্পূৰ্ণ ৰাজনৈতিক কৰ্তৃত্ব স্থাপন কৰি তিনিওজন ৰাজকুমাৰকে দেশৰ পৰা বহিষ্কাৰ কৰে এই মণিপুৰী ৰাজকুমাৰকেইজন নিজা দেশৰ পৰা বহিষ্কাৰ হৈ মণিপুৰৰ পৰা কাছাৰলৈ পলাই যায় তিনি যে গোবিন্দ চন্দ্ৰ কোন আছিল যে গোবিন্দ চন্দ্ৰ কাছাৰৰ ৰজা আছিল মানসকলে কাছাৰ আক্ৰমণ কৰাত তেওঁ পলাই গৈ ব্ৰিটিছ শাসনাধীন চিলেটত আশ্ৰয় লৈছিল 4 যে দামান গগৈ মানৰ আক্ৰমণ ৰোধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে দামান পৰাজয় লৈছিল এই পৰাজয়ৰে খবৰ পাই পূৰ্ণানন্দৰ মৃত্যু হৈছিল পিছত তেওঁৰ পুত্ৰ ৰুচিনাথ বুঢ়াগোহাঁই পদত অধিষ্ঠিত কৰা হৈছিল নেক্সট 5 নম্বৰ কি আছে হাওবৰা হয়নে মানৰ আক্ৰমণ ৰোধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে দামান গগৈৰ নেতৃত্বত এটি সৈন্যবাহিনী প্ৰেৰণ কৰিছিল কিন্তু ঘিলাদাৰী যুদ্ধত তেওঁলোকে পৰাজিত হৈছিল নেক্সট ষ্টুডেণ্ট 6 নম্বৰ আমাক কি দি আছে ঘিলাদাৰী যুদ্ধ ঘিলাদাৰী যুদ্ধ সংঘটিত হৈছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্ৰ বৰফুকনৰ মাজত বদনৰ আগমন ৰোধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে দামান গগৈ আৰু হাওবৰাৰ নেতৃত্বত এটি সৈন্যবাহিনী প্ৰেৰণ কৰিছিল 7 যে ব্ৰজনাথ আহোম ৰজা ৰাজেশ্বৰ সিংহৰ নাতি আছিল ব্ৰজনাথ ৰুচিনাথে তেওঁক ৰজা পাতিছিল কিন্তু তেওঁৰ অংশগত হোৱাৰ বাবে পুৰন্দৰক ৰজা পতা হৈছিল 8 যে পুৰন্দৰ সিংহ ব্ৰজনাথ গোহাঁইৰ পুত্ৰ আছিল তেওঁ অতি কম বয়সতে ৰজা হোৱাৰ সৌভাগ্য লাভ কৰিছিল ব্ৰজনাথ আৰু পুৰন্দৰ দুয়ো 1809 চনৰ পৰা কোম্পানীৰ চৰকাৰৰ পৰা পেঞ্চন লাভ কৰি কোম্পানীৰ ৰাজ্য চিলামাৰীত সুখে শান্তিৰে দিন কটাইছিল তাৰপিছত 9 নম্বৰটো কি আছে 9 নম্বৰটো আছে তোমাৰ যে লুকু ডেকা ফুকন চন্দ্ৰকান্ত সিংহৰ সেনাপতি আছিল বদনৰ হত্যাৰ পাছত গুৱাহাটীৰ বাঁহৰ পাতি থকা ৰুচিনাথ বুঢ়াগোহাঁয়ে চন্দ্ৰকান্ত সিংহক সিংহাসনৰ পৰা সিংহাসনচ্যুত কৰে চন্দ্ৰকান্ত সিংহাসনচ্যুত হৈ গুৱাহাটীৰ পৰা ৰংপুৰলৈ আঁতৰি যায় 10 আলুমিংগি যে বদন চন্দ্ৰ বৰফুকনৰ হত্যাকাণ্ড আৰু চন্দ্ৰকান্তৰ সিংহাসনচ্যুত এই দুয়োটা কাৰণৰ বাবে মানে অসম আক্ৰমণ কৰিছিল এই দুয়োটা কথাই পলমকৈ হ'লেও মান দেশৰ ৰাজধানী আভাত সদৰি হৈছিল মান ৰজাই উক্ত ঘটনাত অসন্তুষ্ট হৈ অসম আক্ৰমণ কৰিবলৈ সিদ্ধান্ত লয় সেই সিদ্ধান্ত মৰ্মে মান ৰজাই কিয়ামিংগি উৰ্ফে আলুমিংগিক অসম আক্ৰমণ কৰিবলৈ পঠিয়ায় আলুমিংগিৰ নেতৃত্বত প্ৰায় 10,000 সৈন্য আছিল মানৰ এই আক্ৰমণ 1819 জানুৱাৰী ফেব্ৰুৱাৰী মাহত আৰম্ভ হৈছিল 10,000 সৈন্যৰ লগত আলুমিংগিয়ে নেতৃত্ব দিয়া এই আক্ৰমণখনকে কি বোলে মানৰ প্ৰথম আক্ৰমণ বুলিব পাৰি মানৰ অসম আক্ৰমণ বুলিব পাৰি এতিয়া 11 নম্বৰটো আছে কি চমুটোকাৰ যে ইয়াণ্ডাবু সন্ধি 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ কৰা হৈছিল এই সন্ধিখন স্বাক্ষৰ কৰা হৈছিল মান আৰু ইংৰাজসকলৰ মাজত এই সন্ধিত অসম সম্পৰ্কে এটা চৰ্ত আছিল চৰ্তটো হৈছে অসম কাছাৰ জয়ন্তীয়া ৰাজ্যত মানসকলে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব এতিয়া ষ্টুডেণ্ট মানৰ অসম আক্ৰমণ চেপ্টাৰটোৰ পৰা যিখিনি ইম্পৰ্টেণ্ট MCQ আহিব পৰা ইম্পৰ্টেণ্ট হেৰিখিনি মই ধুনীয়াকৈ তোমালোকৰ কাৰণে বাছি আছোঁ প্ৰথমটো হ'ল যে প্ৰথম মান বা অসম যুদ্ধ কেতিয়া আৰম্ভ হৈছিল মানৰ প্ৰথম আক্ৰমণ কেতিয়া হৈছিল এইটো আহিব পাৰে MCQত 1817 চনত 2 যে প্ৰথম মান আক্ৰমণৰ সময়ত অসমৰ ৰজা কোন আছিল উত্তৰ হ'ব চন্দ্ৰকান্ত সিংহ 1870 চনৰ আগতে অসমত গৃহযুদ্ধ কিয় হৈছিল ৰাজ সিংহাসনৰ বাবে নেক্সট 4 যে মান সেনা বাহিনী কোন দিশৰ পৰা অসমলৈ প্ৰৱেশ কৰিছিল উত্তৰ বুৰ্মাৰ পৰা 5 যে প্ৰথম মান যুদ্ধত অসমলৈ মান সেনা কেনেকৈ আহিছিল উত্তৰ পথাৰ পথ আৰু নদী পথে 6 যে মানৰ প্ৰথম আক্ৰমণৰ সময়ত অসমক সহায় কৰিবলৈ কোন আহিছিল উত্তৰ বুৰ্মাৰ ৰজা চন্দ্ৰকান্ত সিংহ কাৰ সহায় লৈ সিংহাসনত পুনৰ দখল কৰিবলৈ চেষ্টা কৰিছিল মান সেনাৰ 8
যে প্ৰথম মান যুদ্ধৰ সময়ত অসমৰ কোনজন ৰাজপুত্ৰ মানৰ সহায় লৈছিল কি হ'ব চন্দ্ৰকান্ত সিংহই মান সেনাবাহিনীত প্ৰথমে কোন ঠাইত দখল কৰিছিল মান সেনাবাহিনীয়ে প্ৰথমতে অসমৰ মৰাণ ঠাই দখল কৰিছিল 10 নম্বৰ পইণ্টটো চোৱা যে মান সেনা অসমৰ কোন শাসকৰ সময়ত প্ৰথম আক্ৰমণ কৰিছিল চন্দ্ৰকান্ত সিংহৰ দিনত 11 চোৱা যে মানৰ প্ৰথম আক্ৰমণত কোন মৰাণীয়া ঠাইবোৰত যুদ্ধ হৈছিল উত্তৰ বুৰবুৰী আৰু গড়গাঁও 12 চোৱা যে মান সেনাৰ মূল লক্ষ্য কি আছিল এমচিকিউ আহিব পাৰে যে অসমৰ ৰাজনৈতিক নিয়ন্ত্ৰণ 13 চোৱা মান অসম প্ৰথম যুদ্ধৰ সময়ত অসমৰ ৰাজধানী ক'ত আছিল অসমৰ ৰাজধানী তেতিয়া ক'ত আছিল ৰংপুৰ 14 নম্বৰ পইণ্ট চোৱা যে প্ৰথম মান আক্ৰমণৰ সময়ত মান সেনাপতিৰ নাম কি আছিল উত্তৰ মিংহিঞ্জা 15 চোৱা যে মান সেনা অসমৰ কোন নদী পাৰ হৈ আহিছিল বুঢ়ীদিহিং 16 চোৱা মানৰ প্ৰথম আক্ৰমণৰ পিছত অসমৰ ৰাজপাট কাক দিয়া হৈছিল চন্দ্ৰকান্ত সিংহক 17 চোৱা যে মান সেনাৰ আগমন অসমবাসীৰ বাবে কি প্ৰতিৰূপ আছিল অত্যাচাৰ আৰু ধ্বংসাত্মক 18 চোৱা যে মান সেনাৰ সহায়ৰ বিনিময়ত চন্দ্ৰকান্ত সিংহক কি প্ৰতিশ্ৰুতি দিছিল ধন সম্পত্তি আৰু উপঢৌকন 19 চোৱা যে মান সেনাৰ অত্যাচাৰত বহু মানুহ কোন ঠাইলৈ পলাই গৈছিল উত্তৰ পশ্চিম অসমত 20 চোৱা প্ৰথম মান আক্ৰমণৰ সময়ত অসমত কোন ধৰণৰ অসন্তোষ আছিল ৰাজনৈতিক আৰু সামাজিক অসন্তুষ্টি আছিল